আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম টিহু কলেজৰ পিজি এডমিশনৰ বিষয়ে বহুতেই মোক টিহু কলেজৰ পিজি এডমিশনৰ কথা সুধি আছিল সো আজিৰ এই ভিডিঅ'ত মই পিজি এডমিশনৰ বিষয়ে আলোচনা কৰিম যে টিহু কলেজত কোন কেইটা সাবজেক্টত আপুনি মাষ্টাৰ ডিগ্ৰী ল'ব পাৰিব তাতে সিট কিমান আছে তাতে এডমিশন ফিজ কিমান অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কেতিয়া হ'ব এডমিশনৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব এই গোটেই কথাখিনি আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই অকলে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক টিহু কলেজৰ পিজি এডমিশনৰ যি অফিচিয়েল নোটিছ সেয়া দেখুৱাই লৈছোঁ ইয়াতে সাবজেক্টবিলাক দিয়া আছে কোনকেইটা সাবজেক্টত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে প্ৰথমতে দি আছে এডুকেশ্যন আৰু সেকেন্ড হ'ল হিষ্ট্ৰী এই দুটা ডিপাৰ্টমেণ্টত আপুনি টিহু কলেজত পিজি এডমিশন ল'ব পাৰে এটা এমএ ইন এডুকেশ্যনৰ টোটেল সিট আছে 25 আৰু এমএ ইন হিষ্ট্ৰী টোটেল সিট আছে 20 এমএ ইন এডুকেশ্যনত পাৰ সেমিষ্টাৰ ফিজ হ'ল 14,000 অৰ্থাৎ 4 বাৰ 14,000 কে দিব লাগিব আৰু এমএ ইন হিষ্ট্ৰীত টোটেল সিট এডমিশন ফিজ হ'ল 13,000 পাৰ সেমিষ্টাৰ অৰ্থাৎ 13,000 কে 4 বাৰ আপুনি দিব লাগিব অনলাইন এপ্লাইটো 31 জুলাই তাৰিখৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াতে দিয়া হৈছে যে অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট কিমান অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 5 আগষ্ট অৰ্থাৎ আগষ্টৰ 5 তাৰিখ হ'ল অনলাইন কৰাৰ লাষ্ট ডেট ৰাতি 12 বজালৈকে আপুনি কৰিব পাৰে ইয়াতে দুপৰীয়া 12 বজাৰ আগলৈকে কৰিব পাৰে যেহেতু ইয়াতে 12 নোন দিছে তাৰপিছত আপুনি পাব্লিকেশ্যন অফ মেৰিট লিষ্ট ইন দ্য কলেজ ৱেবছাইট 5 আগষ্ট 2023 আফটাৰ 12 noon অৰ্থাৎ 12 বজাৰ পিছতেই আপোনালোকে মেৰিট লিষ্টটো পাই যাব তাৰপিছত দিয়া হৈছে ডেট অফ এডমিশন ইনটু অল কোৰ্চেছ গোটেইকেইটা এডমিশন কেতিয়া হ'ব 7 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব তাৰপিছত কমেন্সমেণ্ট অফ ক্লাছেছ আপুনি এডমিশন হোৱাৰ পিছত 10th আগষ্টৰ পৰা পিজি ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব মই আকৌ কৈছোঁ অনলাইন এপ্লাই যোৱা 31 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গ'ল অনলাইন কৰাৰ লাষ্ট ডেট হ'ল 5 আগষ্ট দুপৰীয়া 12 বজা এইটো আপোনালোকে মন কৰিব দুপৰীয়া 12 বজালৈকে 5 তাৰিখত আপুনি এপ্লাই কৰিব পাৰিব আৰু হিদিনাই অৰ্থাৎ 5 আগষ্ট তাৰিখে 12 বজাৰ পিছত আপোনালোকে মেৰিট লিষ্ট পাব 7 আগষ্ট তাৰিখে এডমিশন হ'ব 10th আগষ্টৰ পৰা পিজি ফাৰ্ষ্ট সেমিষ্টাৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব আৰু ইয়াতে 6 নম্বৰত এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে অল কোৰ্চেছ আৰ সেল্ফ ফাইনেন্সিং এণ্ড নো ফ্ৰী এডমিশন শ্বেল বি প্ৰচেছড যেহেতু গোটেই দুটা যি পিজি কোৰ্চ আছে এই দুটা কোৰ্চ হ'ল সেল্ফ ফাইনেন্সড কোৰ্চ গতিকে ইয়াতে ফ্ৰী এডমিশন নাপায় Selected candidates have to bring all original documents and downloaded admission forms at the time of admission. যিসকলে সিলেকশ্যন পাব অৰ্থাৎ মেৰিট লিষ্টত নাম আহিব তেওঁলোকে সকলো অৰিজিনাল ডকুমেণ্টছ লৈ যাব লাগিব লগতে অনলাইন এপ্লাই কৰা যিটো ফৰ্ম সেয়া প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব A few hostel seats are available for girls student in the women hostel to be filled after admission. আৰু গাৰ্লছৰ কাৰণে women hostel আছে তাতে গাৰ্লছে এডমিশন ল'ব পাৰে কিন্তু বয়ছৰ কাৰণে কোনো হোষ্টেল নাই তাৰপিছত আৰু কিবা জানিবলগীয়া থাকিলে ইয়াতে 4টা কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কন্টেক্ট নাম্বাৰ কেইটাত কল কৰি সুধিব পাৰে বা জানিবলৈ বিচাৰিব পাৰে এতিয়া মই আপোনালোকক দেখুৱাম যে টিহু মহাবিদ্যালয়ত পিজি এডমিশনৰ কাৰণে অনলাইন এপ্লাই কেনেকৈ কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি টিহু কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ইয়াতে আহাৰ পিছত ইয়াতে চাওক 6টামান অপশ্যন দেখা পাইছে ইয়াৰে ইয়েলো কালাৰত যেটো অপশ্যন দিছে অনলাইন পৰ্টেল তাতে আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনালোকে টিহু কলেজৰ অনলাইন এপ্লাই কৰাৰ ৱেব পৰ্টেলটো ওপেন হ'ব এইটো পৰ্টেলৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব তাতে লিখা থাকিব এপ্লাই অনলাইন তাতে যোৱাৰ পিছত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এইটো ফৰ্ম ফিল আপ কৰি দি পেলাই আপুনি ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি আকৌ লগইন কৰিব লাগিব তাৰ কাৰণে বেক কৰি পেলাই ইয়াতে আহি যাব নিউ এপ্লিকেন্ট লগইন ইয়াতে ইউজাৰ আইডি দিব
তাৰপিছত ইয়াতে পাছৱৰ্ড দিব দি আপুনি লগইন কৰি বাকী ফৰ্মখিনি ফিল আপ কৰি দিলে আপোনাৰ হৈ যাব পাৰে। তদুপৰি ভিডিঅ' সম্বন্ধে কিবা ক'বলগীয়া থাকিলে জানিবলগীয়া থাকিলে মোৰ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি জনাওক, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংক আপুনি ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাতে গৈ মোক ফ'ল' কৰি নাইবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই মেছেজ দিলে মই আপোনালোকক যিকোনো ধৰণৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। লগতে এই ন'টিফিকেশ্যন তথা মেৰিট লিষ্টবিলাকৰ PDF ফাইলছ পাই থাকিবলৈ মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া টেলিগ্ৰাম গ্ৰুপৰ লিংক আপুনি বা টেলিগ্ৰাম চেনেলৰ লিংক পাব, তাতে জইন হৈ লওক। তাতে মই আপোনালোকক গোটেইখিনি শ্বেয়াৰ কৰি দিম। ভিডিঅ'টো আশা কৰিছোঁ ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় অসম, জয় হিন্দ।